নমস্কাৰ। আজিৰ কবিতাৰ বিষয় জীৱন নাটৰ অনুভৱৰ পৃষ্ঠা। ভঙা আইনাৰ আপচুমাতত সচকিত হৈ পৰিছিল হৃদয়ৰ পাতবোৰ। আলহীৰ সাজত ঘৰ গচকি সোমাইছিল মনি নিবিচৰা মায়াৰ অশ্ৰুজল। তিতি বুঢ়ী উধাটো খাই আহিছিল যে এজাক ধুমুহাও। ঘৰৰ মুধচ উভাৰি নাইকিয়া কৰি তুলিছিল জীৱনৰ সত্তা। সোঁৱৰাই গৈছিল অতীতৰ সেই কথাবোৰ। এদিন মগজুৱে কৈছিল, প্ৰেমত নপৰিবা, ধ্বংস হবা। কিন্তু হৃদয়ে বিচাৰিছিল মৰম, বহুত মৰম, নিস্বাৰ্থ প্ৰেম। হৃদয় আৰু মগজুৰ অন্তদ্বন্দ্বত সপোনবোৰে নতুন আঁচনিৰ পাতনি মেলিলে। আবেগৰ জুইত জীৱনৰ সুখৰ যৱনিকা পৰে। দীঘলীয়া বাটৰ দাঁতিত বিচৰা নাছিলো মই এন্ধাৰৰ সতে বন্ধুত্ব, নিসংগতাৰ সতে মিতিৰালি আৰু নিৰাশাৰ সতে ধিটিঙালি। জীৱন নাটৰ প্ৰতিটো ৰাতি, প্ৰতিটো দিন যেন এক জ্বলন্ত অগ্নিশিখা। মুখৰ লগতে হৃদয়খন মোৰ কলা কালিমা সনা। পৃথিৱীৰ মাজমজিয়াত তোমাৰ মনৰ ঘৰখনত জিৰণি লওঁ মাথো কেইটামান মুহূৰ্তৰ বাবে। কিন্তু তোমাৰ বুকুত যে যুদ্ধ ক্ষেত্ৰথলী, তাত মোৰ কোনো ঠিকনাই নাই। সকলো যে নতুন, ঠিকনাও নতুন, অভিজ্ঞতাও নতুন। চেক লগা প্ৰেমৰ পাতবোৰ ধুই মুচি নিকা কৰিবলৈ এজাক বৰষুণ আহিছিল একেবাৰে গা সৰকি যোৱাকৈ। প্ৰকৃতিৰ তাণ্ডৱত সকলো নিতান নিস্তব্ধ হৈ পৰিছিল। উশাহটো চুটি হৈ পৰিব ধৰিছিল। ধন্যবাদ।